22 জুন তাৰিখে ৰাতি 2:30 যোৱাৰ পিছত আমাৰ প্ৰকৃতি হ'ব। অৰ্থাৎ সেই সময়খিনি আমাৰ অম্বুবাচী আৰম্ভণি হ'ব। যিহেতুকে 22 তাৰিখে দিনৰ ভাগত মন্দিৰ খোলা থাকিব, তীৰ্থযাত্ৰীৰ কাৰণে সম্পূৰ্ণ পূজা খোৱা সকলোখিনি হ'ব। ৰাতি মন্দিৰ বন্ধ হোৱাৰ পিছত 23 তাৰিখ, 24 তাৰিখ আৰু 25 তাৰিখ এই 3 দিনত আমাৰ সম্পূৰ্ণভাৱে দুৱাৰ বন্ধ থাকিব। সেই সময়ছোৱাত কোনো ধৰণৰ পূজা পাঠ আদি আমাৰ ব্যৱস্থা নাথাকে। দ্বিতীয়ত আমাৰ পৰম্পৰাগত আৰু ৰাতিপুৱা 26 তাৰিখে ৰাতিপুৱা সূৰ্যাস্তৰ লগে লগে দেৱীৰ স্নান পৰ্বৰ পৰা আমাৰ যিখিনি কৰণীয়, তাৰপিছত নিত্য পূজা সমাপন হোৱাৰ পিছত আমি তীৰ্থযাত্ৰীগণে দুৱাৰ মুকলি কৰিম। অৰ্থাৎ 26 তাৰিখে ৰাতিপুৱা আমাৰ পূজা সমাপন হোৱাৰ পিছত তীৰ্থযাত্ৰীগণ দুৱাৰ মুকলি কৰি দিয়া হ'ব। সেই সময়ছোৱাত বিভিন্নজন ভক্তই অতি দূৰ দূৰণিৰ পৰা আহি মা কামাখ্যাৰ দৰ্শনৰ কাৰণে ৰৈ থাকে। সেই সময়ছোৱাত দৰ্শনাৰ্থীসকলে যাতে সুন্দৰ পৰিৱেশত দৰ্শন কৰিব পাৰে, তাৰ কাৰণে আমি উচিত ব্যৱস্থা গ্ৰহণ কৰিম। ইতিমধ্যে আমাৰ মন্ত্ৰী ডাঙৰীয়াই আপোনালোকক অৱগত কৰিলে যে সেই সময়ছোৱাত 26 তাৰিখে কোনো ধৰণৰ VVIP দৰ্শন ব্যৱস্থা নাথাকিব। অকল আমাৰ নৰ্মেল যিটো জেনেৰেল লাইন আছে, সেই জেনেৰেল লাইনে আমাৰ দৰ্শন দিব পাৰিব। এই সময়ছোৱাত আমাৰ দেৱালয় কৰ্তৃপক্ষৰ লগতে আমাৰ মন্দিৰ কৰ্তৃপক্ষৰ লগতে আমাৰ মেলা পৰিচালনা সমিতি এখন থাকে। এই সময়ছোৱাত আমাৰ কামাখ্যা পাহাৰৰ যিখিনি আমাৰ এৰিয়া, সেই এৰিয়াত যিখিনি প্ৰশাসনিকভাৱে আমাৰ স্কাউট গাইডৰ ব্যৱস্থা থাকে, আমি পৰ্যাপ্ত পৰিমাণে স্কাউট গাইডৰ ব্যৱস্থা ৰাখোঁ যাতে দৰ্শনাৰ্থীসকলক সা সুবিধাখিনি তেওঁলোকে কৰিব পাৰে। তাৰোপৰি আমাৰ নিজাববীয়াকৈ যিখিনি সুৰক্ষাকৰ্মী আছে, সুৰক্ষাকৰ্মীৰ উপৰিও আমাৰ দেৱালয় কৰ্তৃপক্ষৰ পৰা CC কেমেৰাৰ ব্যৱস্থা আছে। এই কামাখ্যা অঞ্চলৰখিনি আমাৰ CC কেমেৰাৰ ব্যৱস্থা ৰখা হয়। তাৰোপৰি আমি কিছুমান সংগঠনে আমাৰ ওচৰত আহি হেল্থ চেণ্টাৰ হিচাপে তেওঁলোকে সেৱা আগবঢ়ায়। প্ৰতি বছৰতে তেওঁলোকে এইবাৰো আহিছে। আমি ঠায়ে ঠায়ে তেওঁলোকৰ হেল্থ চেণ্টাৰ, খোৱা পানীৰ ব্যৱস্থা কৰোঁ, তেওঁলোকে কিছুমান কেম্প আদি বিচাৰে। এইখিনি ব্যৱস্থা অতি সুন্দৰকৈ আমি সজাগ কৰাই তুলিছোঁ। ইতিমধ্যে জিলা প্ৰশাসনৰ তথা অসম চৰকাৰৰ পৰা আমাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াই যিখিনি বক্তব্য কৰিলে, গোটেইখিনি সামৰি তেওঁ প্ৰশাসনিক দিশৰ পৰা কি